আমি আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়। সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। অসম সাহিত্য সভাৰ উদ্যোগত আজি চৰ চাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ সহযোগত কয়াকুছিত বিদ্যাদানীৰ সাংস্কৃতিক সমাৱেশ আয়োজন কৰা হৈছে। আৰু য'ত আমাৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ, অসম সাহিত্য সভাৰ উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱ, প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱ আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ সাহিত্যিকসকল আৰু সাংবাদিক বন্ধুসকল তেওঁলোকে উপস্থিত হৈছে। আজি আমাৰ দিনজোৰা কাৰ্যসূচী আছিলে। ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা 109টা পতাকা উত্তোলন আৰু পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছিলে। আৰু দিনৰ 11 বজাত আমাৰ আলোচনা চক্ৰ হ'ল আৰু দিনৰ 1 বজাত মুকলি সভা অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী সময়ত 4 বজাত সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান ইয়াতে উদযাপন কৰা হ'ব। আৰু আমি বিচাৰিছোঁ যে বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ সভাপতি মহোদয়ে যেনেকুৱা বিচাৰিছে বা কৈছে, সেই কথাখিনিয়ে বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ যিখিনি অৱদান, আমাৰ যি কৰণীয়, সেইখিনি আমি কৰিব লাগিব। আৰু আগন্তুক যি চেঞ্চাছ আহি আছে, এই চেঞ্চাছৰ চৰ চাপৰিবাসী প্ৰতিগৰাকী ব্যক্তিয়ে যাতে কোনো আন ব্যক্তিৰ প্ৰলোভনত, কোনো স্বাৰ্থলোভী ব্যক্তিৰ প্ৰলোভনত নপৰি তেওঁলোকে যাতে আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ বাপতি সাহোন, আমাৰ যিটো ভাষা, আমাৰ অসমীয়া ভাষা যাতে তেওঁলোকে লিপিবদ্ধ কৰে চেঞ্চাছত, সেইখিনি আহ্বান জনাম।